এইটো তোমাৰ সৰু একটা সদা উজনিত সংঘাৰী বানে সকলো তছনছ কৰি যোৱাৰ পাছত এটা এটাকৈ এতিয়া মৰ্মান্তিক দৃশ্যবিলাক পোহৰলৈ আহিছে। শাহুমাকো সেইদিনাখন একদম চুচৰাই নিয়াৰ নিচিনাকৈ আমি নিছোঁ ক'ব পৰা নাই। ছাগলী মৰিছে বুলি কয়। ছাগলী উলিয়াই লৈ গ'ল, কেইটামান মৰিলে। এয়া এটা কণমানি মৰমৰ মাকৰ বাবে এযোৰ চেণ্ডেল বিচাৰি সাহায্য বিতৰণ কৰা বাহনৰ পাছে পাছে দৌৰিছে কণমানিটো। এইটো তোমাৰ সৰু একটা সদা মাকে দিলে হৈ গ'ল। প্ৰলয়ংকাৰী এই বানে চৰাইদেউ, শিৱসাগৰ, যোৰহাটত সংহাৰ চলোৱাৰ পাছত এতিয়া ভাইৰেল হৈ পৰিছে এনেবোৰ দুখ লগা দৃশ্য। মানুহজন মোৰ আজি 15 দিন হ'ল আৰু মহাকামো পাতিব নোৱাৰিলোঁ এইটো পানীৰ কাৰণে। জলপ্ৰলয় এইদৰে চাৰখাৰ কৰি গৈছে আপোন ঘৰখনকে ধৰি সকলো সা সামগ্ৰী। কাপোৰ কানি একোৱে বচাব নোৱাৰিলোঁ। গৈ পিনে ইমান মানে প্ৰকোপ বানৰ মানে সোঁত তাত সোমাবলৈ কোনো সুবিধা নাই। যিসমূহ দৃশ্যই বুকু ভেদি গৈছে প্ৰতিজন লোকৰ। এই ঘৰবিলাক আৰু ঘৰ হৈ থকা নাই। আমাৰ বিশেষকৈ একোৱে নাইকিয়া হৈ গ'ল আৰু বিশেষকৈ আমাৰ গৰু ছাগলীও গৈছে, লগতে ঘৰৰ বস্তু যি এপদ আমি কষ্ট কৰি গোটাইছিলোঁ সেই এপদো লৈ গুচি গ'ল আৰু আমি দিন হাজিৰা কৰা গাড়ীবিলাকো গাড়ী হৈ নাথাকিল। সকলো শেষ বানাক্ৰান্তৰ। এইটো আগত আমাৰ ঘৰ আছে, যিমানখিনি গৰু গাই সম্পত্তি ইমান গোটাইছিলোঁ, ইমান একো আমাৰ বচি পোৱা নাই। তাৰ মাজতে বান সাহায্য দিবলৈ যোৱা লোকসকলক এনেদৰে নিজৰ পচন্দৰ পোচাকো বিচাৰিছে অবুজ শিশুকেইটাই। হালধীয়া চোলা নালাগে, মোক ৰঙা চোলা দিয়ক। মুঠতে এক বুজা বনোৱা পৰিৱেশ। শিৱসাগৰ জিলাৰ আজিও বহু অঞ্চল পানীৰ তলতেই আছে। মগৰাহাট, আলিচেঙা গাঁৱৰ বাউলী মৈদামকে ধৰি বহু পৰিয়ালৰ বাসগৃহ এতিয়াও পানীৰ তলত। মুহূৰ্ততে অহা প্ৰলয়ংকাৰী বানে দিশহাৰা কৰি গৈছিল গাঁওখনৰ ৰাইজক। 90 বছৰীয়া মাতৃক কোনোমতে দাংকোলা কৰি জীৱন ৰক্ষা কৰিছিল এইজন লোকে। ঘৰৰ কথা এষাৰ মই এইখিনিতে ক'ব বিচাৰিছোঁ। মোৰ মা প্ৰায় 92 ইয়াৰ্ছ বয়সৰ, গতিকে সেই একেৰাতে আহোঁতে আমি প্ৰথমতে ইটা দাঙি দাঙি বিচনাখন যেনে তেনে ওপৰলৈ উঠালোঁ। তাৰপাছত একেবাৰে উপায়ন্ত হৈ মানুহ কেইবাজনো 5-6জন 7জন গোট খাই পিনি দাংকোলা কৰি যেনে তেনে উলিয়াই আনিছোঁ। সমস্যা যেন শেষ নাই এতিয়া বানাক্ৰান্তৰ। চুনামীৰ দৰে পানীৰ ঢল নামি আহিছিল। সেই সময়ত নিজৰ পোহনীয়া জীৱ জন্তুকে বচাব নে নিজেই বাচিব? সমস্যা মানে দাদা বহুত সমস্যা। একেৰাতিৰ ভিতৰতে বানপানীৰ বিষয়ে দেখিছে। আমাৰ এনেকুৱা এটা অৱস্থা হ'ল, বানপানী অহা সময়ত আমি কি বস্তুকে আপডাল কৰিম নে জীৱ জন্তুকে আমি হেৰি কৰিম নে, আমাৰ মানে এনেকুৱা ধৰণৰ হেৰি হৈছে। সেইটো কাৰণে আমি প্ৰথমতে ধৰক নিজৰ ছোৱালীজনীৰ সৈতে নিজৰ পৰিয়ালটো ৰাস্তালৈ ওলাই আহিলোঁ। কিন্তু জীৱ জন্তু মোৰ গাহৰি এটা আছিলে, সিও প্ৰায় উটি যোৱা গোটেই আছে বাৰু, এতিয়াও সংকটজনক বাছে নাবাছে সেইটো নাজানো মই। তেনেকৈ ধৰক কুকুৰা, হাঁহ কুকুৰা অলপ উটি গ'ল। এতিয়া অলপ পানী শুকাইছে, এসাঁজ খাইছে, দুসাঁজ লঘোণে আছে। আমি এসাঁজ খাইছোঁ, দুসাঁজ খোৱা নাই। যিটো আমাক ধৰক সাহাৰ্য দিছে, আমি যদি তিনিবেলা তিনিসাঁজ য'তেই নহওক খালোহেঁতেন, আমিতো সেই ৰিলিফটো কেতিয়াও নহয়, হয় নহয়? সেইকাৰণে ধৰক জলপ্ৰলয়ে নাজিৰাকো সৰ্বশান্ত কৰি গ'ল। ঘৰ ভাঙি গ'ল, উটি গ'ল গৰু ছাগলী সকলো। নথি পত্ৰ বুলিবলৈ একোৱেই নাই। মহাপ্ৰলয়ে সকলো শেষ কৰি পেলালে। আমাৰ বিশেষকৈ একোৱে নাইকিয়া হৈ গ'ল আৰু বিশেষকৈ আমাৰ গৰু ছাগলীও গৈছে, লগতে ঘৰৰ বস্তু যি এপদ আমি কষ্ট কৰি গোটাইছিলোঁ সেই এপদো লৈ গুচি গ'ল আৰু আমি দিন হাজিৰা কৰা ব্যক্তি হয়, আমাৰ দুটাকে পৰিয়াল থাকে আৰু এতিয়া মানে এনেকুৱা অৱস্থা হৈছে ঘৰটোত সোমাব নোৱাৰে। ইয়াক গোলাঘাটৰ কলিয়াপানী আৰু কাকতোগা নদীৰ বানত বুৰ যোৱা
বটলাই ৰজনাঘাটৰ মাজুলী চুক চাৰিওফালে এতিয়া পানী আৰু পানীয়ে আছে এই মাজুলী চুকলৈ যাবলৈ কোনো যাতায়াতৰ ব্যৱস্থা নাই নিজৰ গৰুকেইটাৰ জীৱন বচাবলৈ ওখ ঠাইলৈ গৈছিল এইগৰাকী বানাক্ৰান্ত কিন্তু তাৰ পাছৰে পৰা দেখা নাই নিজৰ ঘৰখন পানী আমাৰ চোতালত 2 নম্বৰ দিনা আমাৰ ভিতৰত 2 নম্বৰ দিনা আমি ৰাতিপুৱা 3টা বজাত চাইছোঁচোন ভিতৰত পানী ছোৱালীজনীয়ে কৈছে শুই আছিলোঁ মা পানী আমাৰ ভিতৰত সোমালে তেতিয়া মই ক'লোঁ যে গৰুকেইটা আমাৰ আগত লৈ যাওঁ গৰুকেইটা থ'বলৈ জেগা নাই গৰুকেইটালৈ মই যাওঁগৈ ৰাস্তালৈ ছোৱালীজনীক মই ভৰত পঠিয়াই দিলোঁ মই গৰু লৈ ভাগিন ল'ৰাটাৰ সৈতে খেদি লৈ আহিলোঁ সা সামগ্ৰী ৰক্ষা কৰিব নোৱাৰিলে কোনোমতে জীৱনটোহে বচালে হাঁহ ছাগলীকে ধৰি সকলো উটি গুচি গ'ল প্ৰায় 12মান বজাত এজাক প্ৰবল বৰষুণ আহিছে ধুমুহা আহিছে আমি প্ৰায় তেতিয়া চোতালত আছিলে পানী 1 ঘণ্টামানত প্ৰায় আপোনাৰ 1 বেগেটমান পানী ঘৰৰ ভিতৰত সোমাই গ'ল তেতিয়া বস্তুবিলাক চব তিতি গৈছে আৰু বান বিভীষিকাৰ মাজত মৰিয়নিতো এতিয়া হাহাকাৰ অৱস্থা বানাক্ৰান্তৰ এই কৰুণ দৃশ্যবিলাকে চুই যাব প্ৰতিজন লোকক এয়া মৰিয়নিৰ চেলেংঘাটৰ চুমনি পথাৰ ৰ'দৰ তাপত শুকুৱাইছে কিতাপ কাপোৰবিলাক একোৱেই নাই সকলো শেষ অৱশ্যে বানে সকলো লৈ গ'লেও তেওঁলোকৰ জীৱন বাচিলে মানে ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ কাপোৰ কানি যিমান যি মানে টকা পইচা চব লৈ গ'ল আৰু এতিয়া আমাৰ থাকিবলৈ জেগা নাই এতিয়া আমি থাকোঁ ক'ত খাওঁ ক'ত তেনেকৈ হৈ আছোঁ মানে সিজাই খাবলৈ জেগা নাই আমাৰ মানে এই কেম্প পাতিছোঁ ওপৰত তাত খাওঁ অকণমান কিবা আৰু খাই মেলি আজি আহিছোঁ ইয়ালৈ দেখিছোঁ মানে বোকা হোকাৰ কাৰণে বস্তুবিলাক উঠাব পৰা নাই একেদৰে শিৱসাগৰ ডিমৌৰ তাবুলী বজাৰ অঞ্চলতো বানে সংঘাৰ চলালে এতিয়া যেন এই ভোৰখনেই একমাত্ৰ লগৰী হাঁহ কুকুৰা আজিও ঘৰৰ টিনৰ ওপৰত কাহানিও এনে বলীয়া বান দেখা নাছিল তেওঁলোকে মই পথাৰ মাজৰ পৰা আহিছোঁ পথাৰ মাজত ঘৰ কেনেকৈ চলিছে জীৱনটো এতিয়া জীৱন তাৰ পৰা ওলাই আহোঁ আকৌ ঘৰলৈ যাব লাগে কুকুৰা হাঁহ আছে টিঙৰ ওপৰত আছে সেইবোৰ চাবলগীয়া হয় এই বলীয়া বান নামি অহাৰ সময়ত এযোৰ কাপোৰো সামৰিবলৈ নাপালে অঞ্চলটো ৰাইজে ল'ৰাৰ টি-চাৰ্টে পিন্ধিছে এগৰাকী মহিলাই কাপোৰ কানি সা সামগ্ৰী তেওঁলোকক লাগে কিন্তু তাতোতকৈ প্ৰয়োজন হৈছে দৰৱ পাতিৰ এটাকে পিন্ধিছোঁ ব্লাউজ নাই মানে থাপ মাৰি পোৱা এটা কাৰণ কাপোৰ সামৰিবলৈ নাপালোঁ নিজৰ মানুহজনে যেতিয়া ঘৰৰ ভিতৰত আবদ্ধ কৰিয়ে ৰাখিছোঁ বয়সস্থ মানুহ এতিয়া ল'ৰাই পিন্ধা টি-চাৰ্ট ল'ৰা এই মানুহৰ জেন্সৰ চোলাকে পিন্ধি আছোঁ দিছে ৰাইজে সহায় কৰিছে খাদ্য বস্তু সহায় কৰিলে তো জুই ব্যৱস্থা আনুষংগিক কি বস্তু লাগে আমাক এতিয়া মেডিচাইন লাগে কেৱল সিমানেই নহয় আঁঠুৱা ব্লিচিং পাউডাৰ ফেনাইল আদিৰ প্ৰয়োজন এতিয়া বানাক্ৰান্ত ৰাইজক মুঠতে এই বলীয়া বানজাকে সকলো শেষ কৰি পেলালে এক দুৰ্বিষহ সময় নমাই আনিলে বলীয়া বানে এতিয়া সকলোৱে চৰকাৰলৈ আশা পালি ৰৈ আছে চৰকাৰে কিবা এটা কৰিব ব্যুৰ ৰিপৰ্ট অসম লাইভ 24